Hello everyone, welcome to Study for Change. Channel স্বাগতম জানাইছো। আজিৰ এই ভিডিঅ'টোত আসামীৰ বুকখনৰ পৰা পাৰ্ট নম্বৰ 68 আলোচনা কৰিম। এই কোৱেশ্চনবোৰ আহি থকা ATRE 2 আৰু DME ৰ বাবেও অতিকৈ ইম্পৰ্টেণ্ট হ'ব। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰে শেষলৈকে চাব। আৰু যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব বিচাৰে, প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। আজিৰ প্ৰথম কুৱেশ্চনটো হৈছে কুৱেশ্চন নম্বৰ 1, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰ'জ লিটাৰেচাৰ? কাক অসমৰ গদ্য সাহিত্যৰ জনক বুলি জনা যায়? অপশ্যন এ আছে ভট্টদেৱ, শংকৰদেৱ, অনিৰুদ্ধদেৱ, মাধৱদেৱ। আপোনালোকে এনচাৰবিলাক দিবলৈ ট্ৰাই কৰিব আৰু কেইটা শুদ্ধ হ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ ভট্টদেৱ। ভট্টদেৱক অসমৰ গদ্য সাহিত্যৰ জনক বুলি জনা যায়। এই কুৱেশ্যনবোৰ অসম চৰকাৰৰ পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ থাকে, সো আপোনালোকে ভালকৈ মনত ৰাখিব ইয়াৰ শুদ্ধ এনচাৰবিলাক। নেক্সট কুৱেশ্যন, Which day will be observed as Rhino Day in Assam? কোনটো দিনত অসমত গড় দিৱস হিচাপে পালন কৰা হয়? অপশ্যন কেইটাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি 22 ছেপ্টেম্বৰ। 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস হিচাপে পালন কৰা হয়। লগতে মনত ৰাখিব 2022 চনৰ ৰাইনো ডেৰ থিম হৈছে 5 ৰাইনো স্পেচিছ ফৰ এভাৰ আৰু 2023 চনৰ ৰাইনো ডেৰ থিম নাছিল। সো 2022টোৱে ইম্পৰ্টেণ্ট হ'ব, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য হায়েষ্ট পিক ইন আছাম? কোনটো অসমৰ সৰ্বোচ্চ শৃংগ হয়? অপশ্যন এ আছে নীলাচল পিক, লাইকে পিক, পাটকাই পিক, কান্দুলি পিক। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি লাইকে পিক। লাইকে পিক হৈছে অসমৰ সৰ্বোচ্চ শৃংগ আৰু এই লাইকে পিকটো বৰাইল ৰেঞ্জত অৱস্থিত। লাইকে পিক ইজ দ্য হায়েষ্ট পিক ইন আছাম। Next question, which state is not covered under the jurisdiction of Guwahati High Court? কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়? অপশ্যন এ আছে নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ। গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত 4খন জুৰিডিকশ্যন পৰে। সেইকেইখন হৈছে অসমটো আছেই, লগতে নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ। এই 4খন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হয়। সো অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্যখন গুৱাহাটী হাইকোৰ্টৰ জুৰিডিকশ্যনৰ আণ্ডাৰত নপৰে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট অফ আছাম? অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? অপশ্যন ডি আছে RF লৰ্ডছ, TV থাদানী, সৰোজ প্ৰসাদ আৰু CP সিনহা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ RF লৰ্ডছ। RF লৰ্ডছ হৈছে অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ। তেখেতৰ কাৰ্যকাল আছিলে 1948ৰ পৰা 49লৈকে। 1948 চনৰ পৰা 1949 চনলৈকে RF লৰ্ডছ আছিলে অসম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? অপশ্যন ডি আছে SK দত্ত, MC পাঠক, হলিৰাম ডেকা, CP সিনহা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি হলিৰাম ডেকা। হলিৰাম ডেকা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ আৰু তেখেত 1961 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিলে। নেক্সট কুৱেশ্যন, দ্য আছাম মেডিকেল কলেজ ৱাজ ফৰ্মাৰলি ন'ন এজ? অসম চিকিৎসা মহাবিদ্যালয় পূৰ্বতে কি নামেৰে জনাজাত আছিল? অপশ্যন ডি আছে বেৰী হোৱাইট মেডিকেল মেডিকেল স্কুল, ষ্টিফেন জন মেডিকেল স্কুল, ৰবাৰ্ট ব্ৰাউন মেডিকেল স্কুল, ষ্টিফেন পেট্ৰিক মেডিকেল স্কুল। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ বেৰী হোৱাইট মেডিকেল স্কুল। অসম চিকিৎসা মহাবিদ্যালয়ৰ পূৰ্বৰ নাম আছিলে বেৰী হোৱাইট মেডিকেল স্কুল। এই নামটো বেৰী হোৱাইট মেডিকেল স্কুল নামটো 1900 চনৰ পৰা আৰম্ভ হৈ 1947 চনলৈকে অসম চিকিৎসা মহাবিদ্যালয়ক বেৰী হোৱাইট মেডিকেল স্কুল বুলি জনা গৈছিল আৰু 1947 চনত ইয়াক আছাম মেডিকেল কলেজ হিচাপে পৰিগণিত হৈছিল। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট এভাৰ লোক আদালত এট দ্য গুৱাহাটী হাইকোৰ্ট ৱাজ হেল্ড ইন দ্য ইয়েৰ? গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰথমবাৰৰ বাবে লোক আদালত কোন বছৰত অনুষ্ঠিত হৈছিল? লোক আদালতটো হৈছে ছেছন কোৰ্টত যদি কোনোবা কেছ পেণ্ডিং হৈ থাকে বা জাজমেণ্ট বা ৰায় নোলায়, তেতিয়া মাহৰ শেষত লোক আদালতটো বহে আৰু এই লোক আদালতটোতে দুটা পাৰ্টিক মাতি কম্প্ৰমাইজ কৰি দিয়ে বা মিল কৰি দিয়ে আৰু এই ডিচিশ্যনটোৱে মানিব লাগে।
আপোনালোকে আকৌ আপুনি সেশন কোৰ্টত কেছ কৰিব নোৱাৰে এইটো হৈছে লোক আদালত গুৱাহাটী হাইকোৰ্টত প্ৰথমবাৰৰ বাবে লোক আদালত অনুষ্ঠিত হৈছিল 1988 চনত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখিব নেক্সট কোৱেশ্চন হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন অসমীয়া কোন আছিল অপশ্যন দি আছে মনীষ ডেকা তৰুণ শইকীয়া বিদ্যুৎ বৰা অভিনন্দন বৰা ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি তৰুণ শইকীয়া হৈছে প্ৰথমজন অসমীয়া যিজনে মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল প্ৰথমবাৰৰ বাবে আৰু মাউণ্ট এভাৰেষ্টত উঠা প্ৰথমজন ভাৰতীয় হৈছে অৱতাৰ সিং সীমা তেখেতে প্ৰথমবাৰৰ বাবে ভাৰতৰ পৰা মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল আৰু ইয়াৰটো আছিলে 1965 চনত নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট এৰোপ্লেন অন নৰ্থ ইষ্টাৰ্ণ soil was landed in which city? উত্তৰ পূবৰ মাটিত প্ৰথম এৰোপ্লেনখন কোনখন চহৰত অৱতৰণ কৰা হৈছিল ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ পি যোৰহাটত নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমখন ঠাই য'ত এৰোপ্লেন লেণ্ড কৰা হৈছিল প্ৰথমবাৰৰ বাবে নেক্সট কুৱেশ্যন which one is the largest man-made tanks in Assam কোনটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত টেংক অপশ্যন দি আছে জয়সাগৰ গৌৰীসাগৰ ৰুদ্ৰসাগৰ নান অফ দি অফ ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ জয়সাগৰ টেংক হৈছে লাৰ্জেষ্ট মেন মেড টেংক ইন আছাম আৰু এই জয়সাগৰ টেংকটো শিৱসাগৰ ডিষ্ট্ৰিক্টত অৱস্থিত আৰু যদি সোধে জয়সাগৰ টেংকটো কোনে নিৰ্মাণ কৰিছিলে তেতিয়া এনসাৰটো হ'ব ৰুদ্ৰসিংহ জয়সাগৰ টেংকটো তেওঁৰ মাক জয়মতীৰ কাৰণে নিৰ্মাণ কৰিছিলে সো পইণ্ট কেইটা মনত ৰাখিব জয়সাগৰ টেংকটো শিৱসাগৰ ডিষ্ট্ৰিক্টত অৱস্থিত আৰু এইখন ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিলে আৰু এইখন ৰুদ্ৰসিংহই তেওঁৰ মাক জয়মতী কুঁৱৰীৰ স্মৃতিৰ কাৰণে নিৰ্মাণ কৰিছিলে আৰু এই টেংকটো 1697 চনত নিৰ্মাণ কৰি সম্পূৰ্ণ কৰা হৈছিল সো লাৰ্জেষ্ট man made tank in Assam is জয়সাগৰ টেংক নেক্সট কুৱেশ্যন by area wise Assam is the biggest state in India ক্ষেত্ৰ অনুসৰি অসম হৈছে ভাৰতৰ আটাইতকৈ ডেছতম ডাঙৰ ৰাজ্য ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি 17th 17তম ডাঙৰ ৰাজ্য হৈছে ভাৰতৰ ভিতৰত আৰু পপুলেশ্যন ৱাইজ হৈছে 15th এটো হৈছে পপুলেশ্যন ৱাইজ 17th হৈছে এৰিয়া ৱাইজ ক্ষেত্ৰ অনুসৰি আৰু এটো জনসংখ্যা হৈছে অনুসৰি 15th আৰু এই ডাটাটো 2011 সেন্সাছৰ হয় নেক্সট কুৱেশ্যন In the Allahabad pillar inscription, Central Assam is mentioned as Allahabad স্তম্ভ শিলালিপিত মধ্য অসমক দেশ হিচাপে উল্লেখ কৰা আছে অপশ্যন দি আছে কামৰূপা প্ৰাগজ্যোতিষপুৰ ডবকা লোহিত ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ সি ডবকা এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত মধ্য অসমক ডবকা হিচাপে মেনশ্যন কৰা আছে আৰু এই এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনটো সমুদ্ৰগুপ্তৰ আছিলে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনটো 4th century বা 4th শতিকাৰ আছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য চিষ্টেম অফ লেণ্ড ছাৰ্ভিং ইন আছাম অসমত ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল অপশ্যন দি আছে গদাধৰ সিংহ ৰুদ্ৰসিংহ নৰনাৰায়ণ উদিত নাৰায়ণ সিংহ ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ গদাধৰ সিংহই অসমত ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিলে প্ৰথমবাৰৰ বাবে আৰু গদাধৰ সিংহই উমানন্দ টেম্পলটো নিৰ্মাণ কৰিছিলে মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ ডাইনেষ্টিজ কয়েন্স ৱেৰ ন'ন এজ নাৰায়ণী কোন ৰাজবংশৰ মুদ্ৰাবোৰক নাৰায়ণী বুলি কোৱা হৈছিল অপশ্যন দি আছে কছাৰী কোচ কমতা চুতীয়া ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি কোচসকলৰ মুদ্ৰাবোৰক নাৰায়ণী বুলি জনা গৈছিল আৰু এই নাৰায়ণী মুদ্ৰাটো নৰনাৰায়ণে আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন দ্য কয়েন্স ইউজ ডিউৰিং আহোম ৰেইন ৱাজ ন'ন এজ আহোমৰ শাসনকালত ব্যৱহৃত মুদ্ৰাসমূহক কি নামেৰে জনা গৈছিল অপশ্যন দি আছে টাকা নাৰায়ণী মুদ্ৰা চাকা ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ টাকা আহোমৰ শাসনকালত ব্যৱহৃত মুদ্ৰাসমূহক টাকা বুলি জনা গৈছিল আজিৰ একেটা কুৱেশ্যন আছিলে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং